টেলিভিজনৰ স্ক্ৰীণত আমি 4টা দৃশ্য দেখুৱাইছো। খুমটাই, লখিমপুৰ, মঙলদৈ আৰু নাৰায়ণপুৰৰ দৃশ্য। চীন সীমান্তত 20জনকৈ ভাৰতীয় সেনা শ্বহীদ হোৱাৰ প্ৰতিবাদত এইদৰে ৰাজপথলৈ ওলাই আহিছে এইসকল লোক। এওঁলোকৰ দাবী চীনৰ সামগ্ৰী বৰ্জন কৰিব লাগে। সমগ্ৰ দেশত এতিয়া নতুন এক বাৰ্তা আহিছে, চীনৰ সামগ্ৰী বৰ্জন কৰক। চীনে ভাৰতীয় সেনাক নৃশংসভাৱে হত্যা কৰিছে। এবাৰ নতুন দিল্লীৰ এই দৃশ্য চাওক। এটা সংগঠনৰ উদ্যোগত চীনৰ সামগ্ৰী এইদৰে জ্বলাই দিয়া হৈছে। চীনৰ সামগ্ৰী নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰা হৈছে। ব্যাপক হাৰত প্ৰতিবাদ কৰিছে এইসকল লোকে। এইখিনি সময়তে ভাৰত চৰকাৰে BSNL আৰু MTNLক চীনৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। আনকি বিভিন্ন মোবাইল কোম্পানীৰ প্ৰভাইডাৰসকলকো অনুৰূপ নিৰ্দেশ জাৰি কৰিছে ৰবিশংকৰ প্ৰসাদৰ ফালৰ পৰা। নতুন দিল্লীতেই নহয়, এনে প্ৰতিবাদ দেশৰ ভিন্ন প্ৰান্তত দেখা গৈছে। চীনৰ প্ৰতি ক্ষোভ আৰু আক্ৰোশৰ বাবে এতিয়া চীনৰ সামগ্ৰী বৰ্জন কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন শ্ৰেণীৰ লোকে। जन कल्याण समिति हमारी है गणेश नगर सेकंड की। हम आम जनता ही हैं, हम कोई पॉलिटिकल लोग नहीं हैं। हमारा मेन उद्देश्य यही था कि जिस तरीके से चाइना के लोगों ने हमारे सैनिकों का हमारे दुर्व्यवहार करा, मारा है, शहीद करा हमारे लोगों को, उसके खिलाफ हमने चाइना का विरोध कर रहे हैं। उनके जितने भी चाइनीज सामान है हमारे पास, कहीं जाने अनजाने में हम लोगों ने खरीद ही रखा है। कुछ ना कुछ सोशल मीडिया के ऐप है, हमने वो डाउनलोड कर रखी थी। हमने एक उसको ऐप को लॉन्च करके उसको सारा वो करा, बहिष्कार करा उसका। आज हम ये सारा सामान तोड़ रहे हैं, जला रहे हैं, उसकी होली करेंगे जलाकर, ताकि लोगों को एक मैसेज जाए कि जैसे हम आम जनता भी कर रही हैं ऐसे सभी लोग करें इस चीज का। क्योंकि चीन के लोगों के पास विश्वास करने लायक लोग नहीं है। वो उनका सामान खरीदना, उसका जितना भी सामान हम खरीद रहे हैं वो हमारा नुकसान कर रहे हैं। दोस्ती की बात करता है, एक तरफ हमारे 20 जवानों को शहीद कर देता है। हम अपनी ये बात चाइना तक पहुंचाना चाहते हैं कि आर्थिक रूप से जनता कमर तोड़ेगी चाइना की, और सेना हमारी उनके बॉर्डर पर उनकी कमर तोड़ेगी। ये हम मैसेज देना चाहते हैं और हम निश्चित रूप में प्रधानमंत्री जी के साथ खड़े हैं। और मैं एक बात और कहना चाहता हूं, इस समय चाइना से लड़ने का समय है सारी पार्टियों को, चाहे वो कांग्रेस हो या कोई और पार्टी हो। अब सवाल पूछने का समय नहीं है, देश को एकजुट होकर चाइना को जवाब देने का समय है। চীনৰ সামগ্ৰী বৰ্জন কৰক। পৰোক্ষভাৱে মত পোষণ কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম মাধৱে। जैसा मैंने कहा, भारत अपने आत्मनिर्भरता के रास्ते पर, सेल्फ रिलायंस के रास्ते पर आगे बढ़े, ये हमारे सरकार की नीति है। हम छोटे छोटे चीजों के लिए भी चीन पर निर्भर होते थे। उदाहरण के लिए पैंट जिप्स को लिए भी, मोबाइल के केसेस के लिए भी, दवाइयों के केमिकल्स के लिए भी हम चीन पर निर्भर होते थे। ऐसा नहीं कि ये चीज भारत में नहीं बन सकता। इसलिए भारत को आत्मनिर्भरता के रास्ते पर जाना है। इस प्रकार के इंपोर्ट्स को हमें कम करना है, यह सरकार की नीति है। और प्रोडक्ट्स की बॉयकॉट वाली बात जनता की सेंटिमेंट है, उस सेंटिमेंट का भी हम आदर करते हैं। সমগ্ৰ দেশত এতিয়া চীনৰ সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। কিন্তু এইখিনি সময়তে আমি বিশ্লেষণ কৰিবলৈ চেষ্টা চলাম যে ভাৰতে চীনৰ সামগ্ৰী বৰ্জন কৰিব পাৰিবনে? ভাৰত আৰু চীনৰ মাজত কেনেধৰণৰ বাণিজ্যিক কাম কাজ চলি আছে? এই সমগ্ৰ বিশ্লেষণৰ পৰা সকলো কথা স্পষ্টভাৱে আপুনি জানিব পাৰিব।
2018-19 ভাৰত চীনৰ বাণিজ্য ভাৰতে চীনৰ সৈতে 87.07 বিলিয়ন ডলাৰৰ ব্যৱসায় কৰিছিল। ভাৰতে চীনৰ পৰা 70.32 বিলিয়ন ডলাৰৰ সামগ্ৰী আমদানি কৰিছিল। ভাৰতে চীনলৈ 16.75 বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছিল। এই সমগ্ৰ পৰিসংখ্যাৰ পৰা এটা কথা স্পষ্ট যে ভাৰতৰ তুলনাত ভাৰতলৈ চীনে অন্যান্য সামগ্ৰী প্ৰেৰণ কৰিছে, অৰ্থাৎ দুই দেশৰ এই ব্যৱসায়ত ভাৰতৰ তুলনাত অধিক লাভান্বিত হৈছে চীন। চীনৰ সামগ্ৰী এতিয়া ভাৰতৰ ঘৰে ঘৰে সোমাই পৰিছে। মোবাইল ফোনৰ পৰা আৰম্ভ কৰি ঘৰত থকা টেলিভিছনলৈকে সকলোতে এতিয়া চীনৰ সামগ্ৰী ব্যৱহাৰ কৰাটো দেখা গৈছে। প্ৰশ্ন হৈছে ভাৰত আৰু চীনৰ মাজত কি ধৰণৰ ব্যৱসায় আছে? ভাৰতে চীনৰ পৰা পুতলা, লাইট, বৈদ্যুতিক সামগ্ৰী, কম্পিউটাৰ পাৰ্টছ আনে। ভাৰতলৈ চীনে প্ৰেৰণ কৰে গাড়ী, মটৰচাইকেল, মোবাইল, সাৰ, এণ্টিবায়টিক ইত্যাদি। ভাৰতে চীনলৈ প্ৰেৰণ কৰে হীৰাৰ বিভিন্ন গহনা। ভাৰতৰ হীৰাৰ 36% যায় চীনলৈ। ভাৰতৰ অন্যতম হীৰাৰ বজাৰ হৈছে চীন। ইয়াৰ বিপৰীতে চীনৰ বিভিন্ন সামগ্ৰীৰ সৈতে ভাৰত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। সস্তাত পোৱা বৈদ্যুতিক লাইট, দেৱালীৰ সময়ৰ ফটকা, কম্পিউটাৰৰ পাৰ্টছ, মোবাইল ফোন আদি এতিয়া ব্যাপক হাৰত ভাৰতত ব্যৱহাৰ হয় চীনৰ পৰা অহাৰ পিছত। প্ৰশ্ন হয় চীনৰ সামগ্ৰী ভাৰতে কিয় লয়? চীনৰ সামগ্ৰীৰ মূল্য ভাৰততকৈ কম। চীনত কম মূল্যত শ্ৰমিক পায় বাবে উৎপাদন ব্যয় কম। উৎপাদন খণ্ডক চীনে ৰাজ সাহায্য প্ৰদান কৰে। চীনে একেলগে বহু সামগ্ৰী উৎপাদন কৰে বাবে মূল্য হ্ৰাস পায়। চীনলৈ এতিয়া ব্যৱসায় কৰিবলৈ ভাৰতৰো বহু ব্যৱসায়ী যায়। চীনত ব্যৱসায় কৰিবলৈ সহজ। যিকোনো এটা উদ্যোগ স্থাপন কৰিলে লগে লগে কাৰিকৰী জ্ঞান থকা শ্ৰমিক অতি কম মূল্যত পাই যায় উদ্যোগটোৱে। উদ্যোগৰ ক্ষেত্ৰত ৰাজ সাহায্য প্ৰদান কৰা হয়। এনে অৱস্থাত চীনত প্ৰতিটো সামগ্ৰীৰ মূল্য ভাৰতৰ সামগ্ৰীৰ মূল্যতকৈ বহু গুণে কম। ভাৰতত বস্তুৰ দাম কিয়? ভাৰতত উদ্যোগ স্থাপনত যথেষ্ট বাধা। ভাৰতত কেঁচা সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বেছি। কাৰিকৰীভাৱে পৈণত শ্ৰমিকৰ অভাৱ। এনে অৱস্থাত ভাৰতত উৎপাদন কৰা এটা সামগ্ৰী চীনৰ সামগ্ৰীতকৈ কোনো ক্ষেত্ৰতে কম মূল্যত বিক্ৰী কৰিব পৰা নাযায়, আৰু যাৰ পৰিণতিত চীনে ক্ৰমাৎ ভাৰতৰ সমগ্ৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ পুতলা সামগ্ৰী দখল কৰিছে চীনে। দেশৰ পুতলা বজাৰত ভাৰতীয় কোম্পানীৰ দখল কেৱল 20%। দেশৰ 80% পুতলা চীনৰ। যদিহে চীনৰ সামগ্ৰী নিষিদ্ধ কৰা হয় তেনেহ'লে ভাৰতত মুদ্ৰাস্ফীতি বৃদ্ধি পাব। কম উপাৰ্জনকাৰী লোক যথেষ্ট সমস্যাত পৰিব। আৱেগিকভাৱে এতিয়া সকলোৱে চীনৰ সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাইছে। দেশজুৰি আন্দোলন চলিছে। কিন্তু কাৰ্যত সেয়া সম্ভৱপৰ হয়নে? চীনে যিটো হাৰত মোবাইল অথবা টিভি ছেট নিৰ্মাণ কৰিছে তাৰ তুলনাত বহু গুণে পিছ পৰি আছে ভাৰত।
ভাৰতত উৎপাদিত এনে এটা মোবাইল ফোন নাই যিটো মোবাইল ফোন সকলোৱে উচিত মূল্যত ব্যৱহাৰ কৰিব পাৰি। কিন্তু চীনৰ সামগ্ৰী কম মূল্যত ক্ৰয় কৰিব পাৰি বাবেই ভাৰতৰ গ্ৰাহকৰ মাজত সাংঘাতিক জনপ্ৰিয়তা। ৰ'ব, এইবাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভাৰতত ভাল ব্যৱসায় কৰা চীনৰ 7টাকৈ কোম্পানী। এই 7টা কোম্পানীৰ তথ্য জানিলে আপুনি আচৰিত হৈ পৰিব, কিয়নো এই কোম্পানীকেইটাৰ সৈতে আপুনি ওতঃপ্ৰোতভাৱে জড়িত। ভাৰতত ব্যৱসায় কৰা চীনৰ 7টা কোম্পানী: 1. পেটিএম, 2. হাইক মেছেঞ্জাৰ, 3. স্নেপডিল, 4. ওলা, 5. ইবিবো আৰু মেক মাই ট্ৰিপ, 6. ফ্লিপকাৰ্ট, 7. মাই ডেমেচি। এই গোটেইকেইটা কোম্পানীয়ে এতিয়া ভাৰতৰ বজাৰ দখল কৰিছে। এনে অৱস্থাত চীনৰ সামগ্ৰী বৰ্জন কৰাটো ভাৰতৰ পক্ষে কাৰ্যত সম্ভৱপৰ হ'বনে? সেয়া এক লাখ টকীয়া প্ৰশ্ন। ব্যুৰো ৰিপৰ্ট, DY365।